এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সন্ধিয়া নগাঁৱৰ ৰাজপথত আচুৰ বম জ্বলাই প্ৰতিবাদী সমদল। শুকুৰবাৰে ছাত্ৰ সমাজৰ নেতৃত্বত ওলাল এই সমদল। প্ৰতিবাদকাৰীৰ দাবী, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী দোষীক কঠোৰ শাস্তি প্ৰদান কৰিলেহে ক্ষান্ত হ'ব ছাত্ৰ সমাজ। পুনৰবাৰ জনাইছো, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সন্ধিয়া নগাঁৱৰ ৰাজপথত আচুৰ মম জ্বলাই প্ৰতিবাদী সমদল। শুকুৰবাৰে ছাত্ৰ সমাজৰ নেতৃত্বত ওলাল এই প্ৰতিবাদী সমদল। প্ৰতিবাদকাৰীৰ দাবী, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী দোষীক কঠোৰ শাস্তি প্ৰদান কৰিলেহে ক্ষান্ত হ'ব ছাত্ৰ সমাজ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সন্ধিয়া নগাঁৱৰ ৰাজপথত এইদৰে দেখিবলৈ পোৱা গ'ল আচুৱে মম জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। শুকুৰবাৰে ছাত্ৰ সমাজৰ নেতৃত্বত ওলাই এই সমদল। প্ৰতিবাদকাৰীৰ দাবী, জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিলেহে ক্ষান্ত হ'ব ছাত্ৰ সমাজ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, মটৰট্ৰা লাইভ। মুখ্যমন্ত্ৰী হুঁচিয়াৰ, মুখ্যমন্ত্ৰী হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই, জিন্দাবাদ 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 লাগিবই লাগিবই আজি জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী, তেওঁ অকাল মৃত্যুত আজি 8 দিন হ'ল। কিন্তু এই পৰ্যন্ত কিন্তু অসম চৰকাৰে যিসকল এই কাণ্ডৰ লগত জড়িত সেইসকলক আয়ত্ব কৰিব পৰা নাই। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি যিসকল এই কাণ্ডৰ লগত জড়িত আছে তেওঁলোকক ধৰিব পৰা নাই। তাৰ কাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা সদৰত আজি মম সমদলে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এইসকল কাল্পিতক কৰায়ত্ব কৰক। আৰু এটা কথা আপোনালোকক স্পষ্টভাৱে কৈছোঁ, জুবিনদাৰ চিতাখনহে শেষ হৈছে, কিন্তু অসমৰ মানুহৰ আৱেগৰ অন্তৰত কিন্তু জুবিনদাৰ এই চিতাখনৰ জুই জ্বলি আছে। এইখন জুই যেতিয়ালৈকে ন্যায় নাপায় জুবিনদাৰ, তেতিয়ালৈকে এই সংগ্ৰাম চলি যাব। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমাৰ জুবিন দাই ন্যায় পাবই লাগিব, তাত কোনো ধৰণৰ কথা নাই। এখন চৰকাৰে কোনোবাই জুবিন দাৰ ন্যায় বিচাৰি যাব, সেই প্ৰতিবাদত প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠি চাৰ্জ কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা? কোনোবা ফেষ্টিভেল মহন্ত নামৰ ভণ্ড এজনে চোৰৰ নিচিনাকে গৈ পেলাই তেওঁ ফেচবুক লাইভত আহিব পাৰে। অসম চৰকাৰে স্মাৰ্ট পুলিচৰ কথা কয়, স্মাৰ্টৰ কথা কয়, কিন্তু তেওঁলোকে এতিয়ালৈকে কিয় দোষী কৰায়ত্ব কৰিব পৰা নাই? এজন মেনেজাৰ চুৰ মস্ত কালপিত কিবা সিদ্ধাৰ্থ শৰ্মা বুলি লুটি পুটি খালে জুবিন দাক। গোটেই জীৱন যাত্ৰাত যিমানখিনি অৰ্থ সংগ্ৰহ কৰিলে, তাত এতিয়া সেই তেখেতৰ যিটো অৱস্থা, সেইজন মেনেজাৰক কিয় কৰায়ত্ব কৰা হোৱা নাই? আজি আমি সমদল কৰিছো, ৰাইজ একত্ৰিত হৈছে, জুবিন দাই ন্যায় পাব লাগিব, তদন্ত পানী নসৰকা হ'ব লাগিব। এইখন চৰকাৰে যদি ন্যায় দিব নোৱাৰে, তেতিয়া কিন্তু ইয়াতকৈ কঠোৰৰ পৰা কঠোৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কি কাৰণে প্ৰতিবাদকাৰীসকলক তেওঁলোকে লাঠি চাৰ্জ কৰিছে, অত্যাচাৰ কৰিছে, কিন্তু সেইসকল ভণ্ড কালপিত কিয় কৰায়ত্ব কৰিব পৰা নাই? CID, SIT এইবিলাক যি হৈ থাকিব, কিন্তু তেনেকুৱা কালপিতক অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, একে চৰকাৰ কিয় এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই? অসমীয়া ৰাইজৰ ধৈৰ্যৰ সীমা আছে, ধৈৰ্যৰ সীমাৰ পৰীক্ষা নকৰিব। বেহু ফালি জুবিনদাৰ চিতাৰ জুই হৈছে, কিন্তু অন্তৰত জ্বলি থকা জুই তেতিয়ালৈকে নুনুমাই যেতিয়ালৈকে কালপিত কৰায়ত্ব নহয়। আমি স্পষ্টকে আকৌ চৰকাৰলৈ দাবী জনাইছো, এইসকল কালপিত আৰু ভণ্ড যিসকল প্ৰবাসী অসমীয়া আছিলে, তেওঁলোককো চোঁচৰাই আনি এইসকলক চাৰ্জ কৰক তেওঁলোকে কি কৰিছিলে। আৰু আমি দাবী জনাইছো অতি শীঘ্ৰে এইসকল কালপিতক কৰায়ত্ব কৰক, নহলে আমি ক্ষান্ত নহওঁ।